চ' হাই এভৰিৱান, সকলোকে পুনৰবাৰ শিক্ষা বা চাম চেনেলটোলৈ মই স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছোঁ কুৰ্গ চেপ্টাৰটোৰ অসমীয়া ভাৱানুবাদ, য'ত আমি অতি কম সময়ৰ ভিতৰত সম্পূৰ্ণ চেপ্টাৰটো পঢ়িবলৈ চেষ্টা কৰিম। গতিকে আহা পলম নকৰি আমি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ চেপ্টাৰটোৰ নাম হৈছে কুৰ্গ, আৰু কুৰ্গ কি হৈছে? কুৰ্গ হৈছে এটুকুৰা ঠাইৰ নাম। গতিকে তোমালোকে মনত ৰাখিবা, কুৰ্গ হৈছে এটুকুৰা ঠাই। আৰু কুৰ্গ কিহৰ বাবে ফেমাছ? কুৰ্গ ইজ কফি কাণ্ট্ৰি, ফেমাছ ফৰ ইটছ ৰেইন ফৰেষ্ট এণ্ড স্পাইচেছ। অৰ্থাৎ কুৰ্গ জেগাখন কফিৰ কাৰণে আৰু তাৰ বৰ্ষাৰণ্য বা ৰেইন ফৰেষ্ট আৰু মছলাৰ কাৰণে ফেমাছ। গতিকে আহা আমি পিছৰ কথাখিনিও অতি কম সময়ৰ ভিতৰত জানিবলৈ চেষ্টা কৰোঁ। মিডৱে বিটুইন Mysore and the coastal town of Mangalore sits a piece of heaven that must have drifted from the kingdom of God. কৈছে মাইচুৰ আৰু মাংগালোৰৰ উপকূলীয় চহৰৰ মাজত এটুকুৰা জেগা আছে, আৰু কৈছে যে এই জেগা টুকুৰা যেন সৰগৰ পৰাহে সৰি পৰিছে। ড্ৰিফটেড মানে সৰি পৰা, আৰু কৈছে কিংডম অফ গড, অৰ্থাৎ যেন ভগৱানৰ ৰাজধানীহে বা ভগৱানৰ চহৰৰ পৰাহে যেন এই জেগা টুকুৰা সৰি পৰিছে। This land of rolling hill is inhabited by a proud race of martial men, beautiful women and wild creatures. আৰু কৈছে যে এই জেগাটোত কোন থাকে বা এই অঞ্চলটোত কোনে বাস কৰে? প্ৰাউড ৰেচ অফ মাৰ্চিয়েল মেন, অৰ্থাৎ গৰ্বিত যুঁজাৰু মানুহৰ বংশই বাস কৰে। ধুনীয়া মহিলা আৰু বিভিন্ন জীৱ জন্তুৱে ইয়াত বাস কৰে। কুৰ্গ অৰ কোডাগু, তোমালোকে মন কৰিবা ইয়াত কুৰ্গ আৰু কোডাগু কৈছে, অৰ্থাৎ কুৰ্গ জেগাখনক আমি কোডাগু বুলিও ক'ব পাৰোঁ। দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা। স্মলেষ্ট, তোমালোকে লাইনটো মনত ৰাখিবা। স্মলেষ্টতকৈ সৰু যিখন কৰ্ণাটকৰ যিখন ৰাজ্য, সেইখনে জিলা, কৰ্ণাটকৰ চবতকৈ সৰু জিলাখনেই হৈছে কুৰ্গ বা কোডাগু। আৰু এই জেগাখন কি হয়? ইজ হোম টু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, স্পাইচেছ এণ্ড কফি প্লেণ্টেশ্যনছ। আৰু কি হৈছে এই জেগাখনত কি পোৱা যায়? এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, অৰ্থাৎ বৰ্ষাৰণ্য যি সদায় সেউজীয়া হৈ থাকে, স্পাইচেছ মছলা, এণ্ড কফি প্লেণ্টেশ্যন, অৰ্থাৎ কফিৰ খেতি এই অঞ্চলটোত কৰা হয়। এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কভাৰ 30% অফ দিছ ডিষ্ট্ৰিক্ট। এগেইন ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে চোৱা কিমান জেগা কভাৰ কৰে? 30%। 30%, এইটো তোমালোকে মনত ৰাখিবা, পৰীক্ষাত কিন্তু আহিব পাৰে। নেক্সট আহিলে ডিউৰিং দি মনচুনছ ইট প'ৰ্ছ এনাফ টু কিপ মেনি ভিজিটৰ্ছ এৱে। আৰু কৈছে যে যিটো বাৰিষাৰ কালত এই অঞ্চলত যথেষ্ট পৰিমাণে অৰ্থাৎ বৰষুণ হয়। ইয়াত সেইটো কথাকে বুজোৱা হৈছে যে এই অঞ্চলটোত যেতিয়া বৰষুণ হয় তেতিয়া কিন্তু ভিজিটৰ্ছৰ সংখ্যা দেখিবলৈ একদমেই কম পোৱা যায়, অৰ্থাৎ খুব বৰষুণ হয়। দ্য ছিজন অফ জয় কমেন্সেছ ফ্ৰম ছেপ্টেম্বৰ এণ্ড কণ্টিনিউজ টিল মাৰ্চ। অৰ্থাৎ কৈছে যে আনন্দৰ সময়কণ কেতিয়ালৈকে থাকে? ছেপ্টেম্বৰৰ পৰা থাকে, ছেপ্টেম্বৰ এণ্ড কণ্টিনিউজ টিল মাৰ্চ। তোমালোকে এই দুটা শব্দ কিন্তু মনত ৰাখিবা, মাৰ্চলৈকে থাকে, ছেপ্টেম্বৰৰ পৰা। দ্য ৱেডাৰ ইজ পাৰফেক্ট উইথ চাম শ্বাৱাৰ্ছ থ্ৰোন ইন ফৰ গুড মেজাৰ। কৈছে যে এই সময়ত কি হয়? অলপ অলপ বৰষুণ দিয়ে, বেছি বেছি বৰষুণ নিদিয়ে, কিন্তু বৰ ধুনীয়াকৈ অঞ্চলটো মানে ধুনীয়া হৈ থাকে, যাতে বৰ্ষাৰণ্যবোৰ ধুনীয়া হৈ থাকে, মাজে মাজে অকণ অকণ বৰষুণ দিয়ে, মানে ফুৰিবলৈ জেগাখন বৰ ধুনীয়া। দ্য এয়াৰ ব্ৰিথছ অফ ইনভিগৰেটিং কফি। আৰু কৈছে যে সেই সময়ত কি হয়? কফিৰ গোন্ধে গোটেই অঞ্চলটোক প্ৰাণবন্ত কৰি ৰাখে। ইনভিগৰেটিং মানে কি? প্ৰাণবন্ত কৰি থকা, উজ্জীৱিত কৰি ৰখা। অৰ্থাৎ কৈছে যে বহুত মানে অৰ্থাৎ ধুনীয়া হৈ থাকে। ইনভিগৰেটিং শব্দটো মই গোল কৰি দিছোঁ, তোমালোকে মনত ৰাখিবা। কফি ইষ্টেটছ এণ্ড কলনিয়েল বাংলোজ ষ্টেণ্ড পাৰ্ক আণ্ডাৰ ট্ৰী কেনপিজ ইন প্ৰাইম কৰ্ণাৰ্ছ। কৈছে যে কফিৰ বাগানবোৰ আৰু কলনিয়েল বাংলোজ, অৰ্থাৎ ৰজাৰ ব্ৰিটিছৰ দিনৰ যিবোৰ ঘৰ চৰ আছিল, সেই সকলোবোৰ কি হৈছে? টাক আণ্ডাৰ ট্ৰী কেনপিজ ইন প্ৰাইম কৰ্ণাৰ্ছ, অৰ্থাৎ গছে ঢাকি ৰাখে। ইমানেই অৰ্থাৎ আমি আগতে পঢ়িছোঁ যে বৰ্ষাৰণ্য অধিক 30% কভাৰ কৰি ৰাখিছে। গতিকে ইমানেই গছ গছনি আছে যে কফি ষ্টেটছ হওক বা কলনিয়েল বাংলোজ হওক, এইবোৰ গোটেইবোৰ গছেৰে ঢাক খাই থাকে। নেক্সট আহিলে দ্য ফায়াৰ্চলি ইণ্ডিপেণ্ডেণ্ট পিপুল অফ কুৰ্গ আৰ পচিবলি অফ গ্ৰীক অৰ আৰবিক ডিচেণ্ট। অৰ্থাৎ কৈছে যে কুৰ্গ
এই কুৰ্গী মানুহসকল আচলতে ক'ৰ হয় গ্ৰীকৰ আৰবিক দেশৰ অৰ্থাৎ গ্ৰীক বা আৰব দেশৰ এওঁলোক আচলতে অৰিজিনেলি মানুহ আছিল As one story goes, a part of Alexander's army moved south along the coast and settled here when return became impractical. কৈছে যে আলেকজেণ্ডাৰৰ আৰ্মি কৈছে যে আলেকজেণ্ডাৰছ আৰ্মি moved south along the coast and settled here when return became impractical. আৰু কৈছে যে দক্ষিণৰ দিশে এওঁলোকে উপকূলৰ কাষে কাষে আহি আছিল আৰু এইখিনিতে আহি তেওঁলোকে বসতি কৰিলে যেতিয়া তেওঁলোকৰ বাবে ঘূৰি যোৱাটো অসম্ভৱ কথা হৈ পৰিল আকৌ কৈছে যে these people married amongst the locals and their culture is apparent in the martial traditions marriage These people married amongst the locals. কৈছে যে এই মানুহখিনিয়ে লোকেলছৰ মাজতে বিয়া বাৰু পাতিলে অৰ্থাৎ তেওঁলোক আহিছিলে বাহিৰৰ পৰা ইয়াৰে মানুহখিনিৰ লগত বিয়া পাতিলে লোকেলছৰ লগত বিয়া পাতিলে আৰু their culture is apparent in the martial traditions marriage and religious rites কৈছে আৰু এওঁলোকৰ যিটো কালচাৰ আছিল যিটো সংস্কৃতি সেইটো এপাৰেণ্ট আছিল অৰ্থাৎ সুদৃঢ় স্পষ্ট আছিল আৰু কি কৈছে যে আৰু এওঁলোকৰ ট্ৰেডিশ্যনো কি আছিল মাৰ্চিয়েল ট্ৰেডিশ্যন অৰ্থাৎ এওঁলোকৰ যুদ্ধৰ যিবোৰ সংস্কৃতি আছিল এওঁলোকৰ মেৰেজ অৰ্থাৎ বিবাহৰ যিবোৰ পদ্ধতি আছিল এওঁলোকৰ ৰিলিজিয়াছ ৰাইট অৰ্থাৎ তেওঁলোকৰ যিবোৰ ধৰ্মীয় ৰীতি নীতি বা যিবোৰ বিশ্বাস আছিল এইবোৰ অন্যান্য হিন্দু যিবোৰ ৰীতি নীতি আছিল তাতকৈ কিন্তু পৃথক আছিল এওঁলোকৰ হিন্দু মূল সুঁতিৰ লগত এওঁলোকৰ কিন্তু যিবোৰ নীতি নিয়ম আছিল সেয়া কিন্তু একেই নাছিল Again, the theory of Arab origin draws support from the long black coat আৰু কৈছে যে এওঁলোকৰ যিটো আৰব অৰিজিন আছিল সেইটো কিহৰ পৰা আৰম্ভ হৈছিল লং ব্লেক কোট এইখন আমি নেক্সট পাৰ্টত পঢ়ি আছো গতিকে আহা পিছৰ পাৰ্টটোলৈ গৈছো with an embroidered waist belt worn by the Kodavus আৰু কৈছে যে যি লং ব্লেক কোট অৰ্থাৎ কোলা দীঘল যিটো কোট য'ত এমব্ৰইডাৰী কৰা থাকে আৰু এইটো কোনে পিন্ধে কোদাভুজ সকলে পিন্ধে known as কুপ্পিয়া most important point তোমালোকে কুপ্পিয়াটো মনত ৰাখিবা সৰি মোৰ কোন খেল মিলিছে কুপ্পিয়া most important এটো মই আন্ডাৰলাইন কৰিছো কুপ্পিয়া আৰু কৈছে it resembles the kufiya worn by the Arabs and the Kurds আৰু ই কিহক ৰিজেম্বল কৰে কুফিয়াটোক আৰু কোনে পিন্ধে আৰবছ এণ্ড দা কুৰ্ডছ অৰ্থাৎ আৰবী মানুহ আৰু কুৰ্ডছসকলে কুফিয়া পিন্ধে আৰু কুৰ্গী মানুহসকলে কি পিন্ধে কুপ্পিয়া দুইটা ৱৰ্ড কিন্তু ডিফাৰেণ্ট হয় গতিকে মনত ৰাখিবা তোমালোকক কোনটো কোনে পিন্ধে সুধিব পাৰে কুপ্পিয়া কোনে পিন্ধে আৰু কুফিয়া কোনে পিন্ধে Again, Kurgi homes have a tradition of hospitality and they are more than willing to recount numerous tales of valor related to their sons and fathers আৰু কৈছে যে কুৰ্গীসকলৰ এই ট্ৰেডিশ্যনছ আছে যে ট্ৰেডিশ্যনছ অফ হস্পিটেলিটি অৰ্থাৎ তেওঁলোক অতিথি পৰায়ণ হয় অৰ্থাৎ তেওঁলোকে আলহীক বৰ শুশ্ৰূষা কৰে আৰু কৈছে এণ্ড দে আৰ মোৰ দেন উইলিং টু ৰিকাউণ্ট নিউমাৰাছ টেলছ অফ ভেলোৰ ৰিলেটেড টু দেয়াৰ সন্স এণ্ড ফাদাৰ্ছ আৰু কি হয় তেওঁলোকৰ পূৰ্বপুৰুষসকলে তেওঁলোকৰ পিতৃ তেওঁলোকৰ ল'ৰা ইত্যাদিৰ সাহসৰ যিবোৰ কাহিনী সেইবোৰ তেওঁলোকে কৈ বৰ ভাল পায় The Kurk regiment is one of the most decorated in the Indian army. It's most important line. So, মই আকৌ এবাৰ আন্ডাৰলাইন কৰি দিছো in the Indian army. কৈছে যে কুৰ্ক ৰেজিমেণ্ট অৰ্থাৎ যেনেকৈ আমাৰ আৰ্মি ৰেজিমেণ্ট থাকে আছাম ৰেজিমেণ্ট থাকে তেনেকৈ ৰাজপুত ৰেজিমেণ্ট আছে তেনেকৈ কুৰ্ক এটা ৰেজিমেণ্ট হয় আৰ্মিত আৰু কৈছে যে ইজ ওৱান অফ দ্য মষ্ট ডেকৰেটেড অৰ্থাৎ অতি সজ্জিত অৰ্থাৎ তেওঁলোকৰ ওচৰত মেডেল চেডেল ধেৰ আছে আৰ্মিক যেনেকৈ ৰেজিমেণ্টবোৰক মেডেল দিয়ে এই কুৰ্ক ৰেজিমেণ্টে কিন্তু বহুত মেডেলছ পাই থৈছে And the first chief of the Indian Army, General Cariappa, was a Kurgi. আৰু General Cariappa, তেওঁ কোন আছিলে first chief of Indian Army. Again, important, very important. আৰু তেওঁ আছিলে এগৰাকী কুৰ্গী Even now, Kodavus are the only people in India permitted to carry firearms without a license. আৰু again, এটা বহুত important হয় বৰ্তমান সময়তো গোটেই ইণ্ডিয়াত কিন্তু অকল কোদাবুসকলকহে লাইচেন্স নোহোৱাকৈ ফায়াৰ আৰ্মছ ৰাখিবলৈ দিয়ে অৰ্থাৎ অগ্নিঅস্ত্ৰ ধৰা পিষ্টল চিষ্টল এইবোৰ অকল কোদাবু মানুহসকলকহে ৰাখিবলৈ দিয়ে বেলেগ মানুহক কিন্তু ৰাখিবলৈ নিদিয়ে নেক্সট আমি এতিয়া পঢ়িম দ্য ৰিভাৰ কাবেৰী অবটেইনছ ইটছ ৱাটাৰ ফ্ৰম দ্য হিলছ এণ্ড ফৰেষ্ট অফ কুৰ্ক আৰু কৈছে যে কাবেৰী নদীখনে তাৰ যিখিনি পানী সেইখিনি ক'ৰ পৰা পায় ফ্ৰম দ্য হিলছ এণ্ড ফৰেষ্ট অফ কুৰ্ক আৰু কৈছে যে কুৰ্গৰ যিবোৰ পাহাৰ আৰু
জংঘল তাৰ পৰাই কাবেৰী নদীখনে ইয়াৰ পানীখিনি পায় মহাশিৰ এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ কৈছে যে মহাশিৰ ইম্পৰ্টেঞ্চ আপোনালোকক সুধিব পাৰে যে মহাশিৰ কি মহাশিৰ হৈছে এটা ফ্ৰেছ ৱাটাৰ ফিছ অৰ্থাৎ কাবেৰী নদীত এই মাছটো পোৱা যায় এবাউণ্ড ইন দিছ ৱাটাৰ্ছ কৈছে যে মহাশিৰ মাছটো এই কাবেৰী নদীৰ পানীতে পোৱা যায় অৰ্থাৎ এই কুৰুক অঞ্চলৰ কাষৰ কাবেৰী নদীতে মহাশিৰ মাছটো পোৱা যায় কিংফিচাৰ্ছ ডাইভ ফৰ ডিয়াৰ কেটছ কিংফিচাৰ্ছ মানে কি কিংফিচাৰ্ছ মানে হৈছে মাছৰোকা চৰাই ডাইভ ফৰ ডিয়াৰ কেটছ অৰ্থাৎ কৈছে যে কিংফিচাৰ্ছবোৰে এই নদীৰ পানীতে তাহাঁতৰ খাদ্যৰ বাবে জাপ মাৰে অৰ্থাৎ সিহঁতি মাছ খায় while squirrels and langurs drop partially eaten fruits for the mischief of enjoying the splash and the ripple effect in the clear water কৈছে যে স্কুইৰাছ অৰ্থাৎ কেৰকেটুৱা আৰু লংগুৰ্ছবোৰে কি কৰে তাহাঁতি আধা খোৱা ফল মূলবোৰ সেই পানীলৈ দলিয়াই দিয়ে আৰু কি হয় পানীত পেলাই দিলে সেই যিটো পানীৰ যিটো চাউণ্ড হয় আৰু যিটো ইফেক্ট হয় তাত চাৰিওফালে তাত গোল গোল চিনৰ নিচিনা যে হৈ যায় সেইবোৰ চাবলৈকে তাহাঁতি এই দুষ্টামিবোৰ কৰে এলিফেণ্টছ এনজয় বিং বাথেড এণ্ড স্ক্ৰাব ইন দ্য ৰিভাৰ বাই দিয়াৰ মাউথ আৰু কি হৈছে এই নদীৰ পানীতে কি হয় হাতীবোৰে গা ধুৱে অৰ্থাৎ হাতীবোৰেও এই নদীৰ পানীতে গা ধোৱাৰ কাৰ্যটো এনজয় কৰে আৰু ইহঁতক এই গা ধোৱা কাৰ্যটো কোনে কৰি দিয়ে তাহাঁতৰ মাউথছবোৰে কৰি দিয়ে মাউথছ ভেৰি ইম্পৰ্টেণ্ট আগেইন মই মাউথছটো ভুল কৰি দিছোঁ তোমালোকক সুধিব পাৰে যে কাবেৰী নদীত কি কি পোৱা যায় বা কাবেৰী নদীত কি কি কাৰ্য কৰা হয় তেতিয়া তোমালোকে এই গোটেই পেৰাগ্ৰাফটো যদি লিখি দিয়া ফুল নম্বৰ পাবা নেক্সট আহিলে দ্য মোষ্ট লেড বেক ইণ্ডিভিজুৱেলছ বিকম কনভাৰ্টছ টু দ্য লাইফ অফ হাই এনাৰ্জি এডভেঞ্চাৰ্ছ উইথ ৰিভাৰ ৰাফটিং কেনয়িং ৰেপেলিং ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইন চোৱা কৈছে যে যিবোৰ মানে অতি উৎসাহ নথকা নিৰুৎসাহ মানুহ বৰ মানে বেছি ফূৰ্তি ফাৰ্তা নকৰা মানুহ কিন্তু ইয়ালৈ আহি হাই এনাৰ্জি এডভেঞ্চাৰ অৰ্থাৎ পুৰা মানে জোচ থকা এনেকুৱা পুৰা একদম কঠিন কামবোৰ কৰে ধৰা ৰিভাৰ ৰাফটিং কৰে কেনয়িং কৰে এইবোৰ নাও পানীত যে যায় ৰেপেলিং বা ৰক ক্লাইম্বিং অৰ্থাৎ পাথৰ বগোৱা মাউণ্টেইন বাইকিং কৰা হয় নিউমাৰাছ ৱাকিং ট্ৰেইলছ ইন দ্য ৰিজন এ ফেভাৰেট উইথ ট্ৰেক্টাৰ কৈছে যে এনেকুৱা ধৰণৰ কাৰুকাৰ্য ধৰা ৰিভাৰ ৰাফটিং কেনয়িং বা হিল ৰক ক্লাইম্বিং মাউণ্টেইন ক্লাইম্বিং বা মাউণ্টেইন বাইকিং বা এনেকুৱা সেই যিবোৰ ট্ৰেক আছে অৰ্থাৎ খোজকঢ়া পথযাত্ৰীৰ বাবে যিবোৰ ৰাস্তা আছে এই সকলোবোৰে কিন্তু সেই নিৰস মানুহবোৰকো অৰ্থাৎ যি জীৱনত অতি মানে উৎসাহিত নহয় তেনেকুৱা মানুহবোৰকো কিন্তু বহুত মানে প্ৰাণৱন্ত কৰি তেওঁলোকক জীৱিত কৰি তোলে অৰ্থাৎ কৈছে যে ইয়াত বহুত এডভেঞ্চাৰেছ কাম থাকে আৰু তোমালোকে এইবোৰ পৰীক্ষাত সুধিব পাৰি যে ইয়াতনো কি এনেকুৱা এডভেঞ্চাৰ্ছ কৰিব পাৰি এতিয়া তোমালোকে গোটেইখিনি যদি লিখি থৈ আহা এনাফ হ'ব নেক্সট আহিলে বাৰ্ডছ বিজ এণ্ড বাটাৰফ্লাইজ আৰ ডিয়াৰ টু গিভ ইউ কোম্পানী অৰ্থাৎ ইয়াত কি পোৱা যায় বাৰ্ডছ পোৱা যায় বি পোৱা যায় বাটাৰফ্লাইজ পোৱা যায় ইহঁতি আমাক কি কৰে তাত সংগ দিব মাকাক্স মালাবাৰ স্কুৱেৰেলছ লাংগুৰ্ছ এণ্ড স্লেণ্ডাৰ লৰিছ কিপ এ ৱাটচফুল আই ফ্ৰম দি ট্ৰী কেনপি আৰু কৈছে ইয়াত মাকাক্স অৰ্থাৎ মাকাক্স মানে মূলোৱা বান্দৰ মালাবাৰ স্কুৱেৰেলছ আৰু মালাবাৰ যিবোৰ কেৰকেটুৱা লাংগুৰ্ছ এণ্ড স্লেণ্ডাৰ লৰিছ ইহঁতি কি হৈ যায় ট্ৰী কেনপি অৰ্থাৎ ইহঁতি গছৰ ওপৰত উঠি থাকে আৰু ইহঁতি আমাক এটা বৰ ধুনীয়া দৃশ্য দেখুৱায় আই ডু হাউএভাৰ প্ৰিফাৰ টু ষ্টেপ এছাইড ফৰ হোৱাইট এলিফেণ্টছ আৰু তেওঁ কৈছে যে বা লেখকে কৈছে যে হ'লেও কিন্তু আমি হাতীবোৰৰ পৰা ইয়াৰ যিবোৰ বনৰীয়া হাতী তাৰ পৰা কিন্তু আঁতৰি থকাই ভাল এতিয়া আমাক সুধিব পাৰে যে কুৰুগত আমি কি কি জীৱ জন্তু দেখিবলৈ পাওঁ তেতিয়া আমি এই গোটেইখিনি নাম যদি লিখি থৈ আহোঁ হৈ যাব আৰু তাৰ আগত আমি মহাশিৰ মাছৰ কথা পঢ়ি আহিছোঁ আৰু তাৰ আগতে আমি বান্দৰ লংগুৰ্ছৰ কথা আগতে পঢ়ি আহিছোঁ তেওঁলোকে গোটেইখিনি যদি লগাই দিয়া তেতিয়া আমি গম পাম যে কুৰুগত অকল এইখিনি জন্তু কুৰুগত এই জন্তুখিনি দেখিবলৈ পোৱা যায় ইয়াৰ ধৰা বাৰ্ডছ বিজ বাটাৰফ্লাইজ মাকাক্স মালাবাৰ স্কুৱেৰেলছ লংগুৰ স্লেণ্ডাৰ লৰিছ ৱাইল্ড এলিফেণ্টছ মহাশিৰ এটচেট্ৰা আমি লিখি থৈ আহিব পাৰোঁ নেক্সট আহিলে দ্য ক্লাইম্ব টু দ্য ব্ৰহ্মাগিৰি হিলছ ব্ৰিংছ ইউ ইনটু এ পেনেৰমিক ভিউ অফ দি এণ্টায়াৰ মিষ্টি লেণ্ডস্কেপ অফ কুৰ্গ আৰু কৈছে যে ব্ৰহ্মাগিৰি হিলছ এইটো ক'ত আছে কুৰ্গৰ কাষত আছে অৰ্থাৎ কুৰ্গৰ লগত লগ লাগি আছে আৰু আমি কুৰ্গৰ ব্ৰহ্মগিৰি হিলছৰ পৰা কি চাব পাৰোঁ এণ্টায়াৰ মিষ্টি লেণ্ডস্কেপ অফ কুৰ্গ অৰ্থাৎ আমি কুৰ্গৰ সমগ্ৰ দৃশ্যটো আমি ইয়াত উপভোগ কৰিব পাৰোঁ অৰ্থাৎ আমি সমগ্ৰ কুৰ্গ যিটো ডিষ্ট্ৰিক্টটো আমি ইয়াক সেই ব্ৰহ্মগিৰি হিলছৰ পৰা চাব পাৰোঁ বৰ ধুনীয়া দৃশ্য ইয়াৰ পৰা দেখিবলৈ পোৱা যায় এই ৱাক এক্ৰছ দ্য ৰ'প ব্ৰিজ লিডছ টু দ্য 64 একৰ আইলেণ্ড অফ নিসৰ্গধামালৈ কেনেকৈ যাব পাৰি ৰ'প ব্ৰিজ অৰ্থাৎ ৰছীৰ যিখন দলং সেই ৰছীৰ দলংখনেদি আমি
নিসৰ্গ ধামলৈ যাব পাৰোঁ। ইয়াৰ যিটো পৰিসৰ কিমান হৈছে সেইটো হৈছে 64 acres of, তোমালোকে ইয়াৰ যিটো পৰিসৰ সেইটো মনত ৰাখিবা। ৰানিং ইনটু দ্য বুদ্ধিষ্ট মংছ ফ্ৰম ইণ্ডিয়াছ লাৰ্জেষ্ট টিবেটান ছেটেলমেণ্ট এট নিয়েৰ বাই বাইলাকুপি ইজ এ বনাছ, অৰ্থাৎ কুৰ্গৰ কাষতে কি আছে, বাইলাকুপি নামৰ এটুকুৰা জেগা, আৰু এই জেগাখন কি হৈছে ইণ্ডিয়াছ লাৰ্জেষ্ট টিবেটান ছেটেলমেণ্ট, অৰ্থাৎ ইণ্ডিয়াত থকা তিব্বতৰ পৰা চবতকৈ ডাঙৰ অঞ্চল এইটো। ইয়াত বহুত অৰ্থাৎ তিব্বতৰ মানুহ দেখিবলৈ পোৱা যায়, এওঁলোক অৰ্থাৎ সন্যাসী, অৰ্থাৎ যিবোৰ বুদ্ধিষ্ট মংছ থাকে যিবোৰ তিব্বতৰ পৰা আহিছিলে, বেছিভাগ মানুহকেই বাইলাকুপি অঞ্চলত দেখিবলৈ পোৱা যায়। আৰু বাইলাকুপি ক'ত আছে, কুৰ্গৰ কাষত। The monks in red, ochre and yellow robes are amongst the many surprises that waited to be discovered by visitors searching for the heart and soul of India. আৰু কৈছে যে monks in red, ochre and yellow robes, অৰ্থাৎ সন্যাসী বা সাধু যি ৰঙা, মধুৰুৱা আৰু হালধীয়া ৰঙৰ কাপোৰ পিন্ধি থাকে। এনেকুৱা বহুত ছাৰপ্ৰাইজৰ ভিতৰত এটা যে আমি কুৰ্গলৈ গ'লে ডিস্কভাৰ কৰিব পাৰোঁ। অৰ্থাৎ কুৰ্গ অকল এটা কাৰণেই নহয়, কুৰ্গত বিভিন্ন বস্তু আছে যাক আমি ডিস্কভাৰ কৰিব পাৰোঁ একেলগে। আৰু কৈছে যে কুৰ্গ ইজ ফুল অফ ছাৰপ্ৰাইজেছ, অৰ্থাৎ কুৰ্গত বিভিন্ন ধৰণৰ ছাৰপ্ৰাইজ আমাৰ বাবে ৰৈ আছে, আমি সকলো ডিস্কভাৰ কৰিব পাৰোঁ। কৈছে যে discovered by visitors searching for the heart and soul of India right here in Kurg, কৈছে যে আমাৰ ভাৰতৰ আত্মাৰ ভিতৰত, ভাৰতৰ হৃদয়ৰ ভিতৰত এনেকুৱা বহুত জেগা আছে, অৰ্থাৎ এনেকুৱা বহুত অঞ্চল আছে, আৰু আমি ইয়াৰ ভিতৰত কুৰ্গ হৈছে অন্যতম। আৰু ইয়াত এই সকলো ছাৰপ্ৰাইজ আমি ইয়ালৈ আহিলে আমি চাব পাৰিম। গতিকে চেপ্টাৰটো এইখিনিয়ে আছিলে, আৰু ইয়াত আমি কেনেকৈ কুৰ্গ পাবগৈ পাৰোঁ এইটোও আছে, তোমালোকে ইচ্ছা কৰিলে পঢ়ি যাব পাৰা, কেনেকৈ আমি কুৰ্গ পাবগৈ পাৰিম। বেছি হয়তো কুৱেশ্যন নাহিব পাৰে, কিছুমান নিয়েৰেষ্ট এয়াৰপৰ্ট মাংগালাত 135 কিলোমিটাৰ ইম্পৰ্টেণ্ট আহিব পাৰে, বাংগালোৰৰ পৰা কিমান দূৰত, বাই চান্স সুধি দিব পাৰে, ৰিক্স ল'ব লাগে। গতিকে পঢ়ি যোৱাই ভাল, আৰু বেছি ইয়াত একো নাই। গতিকে এইখিনিতে ইয়ালৈকে এইখিনিলৈ আছিলে, নেক্সট আমি ইয়াৰ পিছত বাকীখিনি ডিছকাছ কৰিম। গতিকে টিল দেন থেংক ইউ, বাই বাই।